ओम नमो शिवाय ओम नमो शिवाय ओम नमो शिवाय। गुड मर्निङ श्रोता बन्धुসকল, আপোনালোকক আজি দিনটো ৰাখি ফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি বুধবাৰ, ইংৰাজী মাহৰ 24 এপ্ৰিল 2024, অসমীয়া মাহৰ আজি 11 বহাগ, প্ৰতিপদ তিথি, স্বাতি নক্ষত্ৰ। সূৰ্য উদয় হ'ব 5:12 আৰু সূৰ্য অস্ত যাব 5:58। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশি ফলবোৰ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশি ফলবোৰ। শ্ৰোতা বন্ধুসকল, পোনপ্ৰথমে চাই লওঁ মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। শ্ৰোতা বন্ধুসকল, আপুনি আপোনাৰ বিত্তীয় অৱস্থাত সন্তুষ্ট হ'ব বুলি কৈছে। সৰু সৰু বস্তুক গুৰুত্ব দিয়াটো আপোনালোকে পৰিহাৰ কৰিবলৈ কৈছে। আপুনি কিছুমান ডাঙৰ ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰিব পাৰে। আপুনি জ্ঞান আহৰণত নিয়োজিত থাকিব, অৰ্থাৎ আপোনালোকে জ্ঞান আহৰণ কৰা অৰ্থাৎ শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত আপোনালোকে ব্যস্ত থাকিব বা আগ্ৰহ প্ৰকাশ কৰিব। আপুনি আপোনাৰ কৰ্মস্থান সম্পৰ্কে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। আজি আপুনি উচ্চ পদস্থ বিষয়াসকলৰ সৈতে আপোনালোকৰ যিকোনো কাম লাভালাভ কৰিব পাৰে বুলি কৈছে। শুভ ৰং হৈছে কলা, শুভ নম্বৰ হৈছে 3। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ নেক্সট ৰাশি ফলটো হৈছে বৃষ ৰাশি। শ্ৰোতা বন্ধুসকল, বৃষ ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে আপুনি সামাজিক কামত আগ্ৰহ ল'ব বুলি কৈছে। সমাজৰ কাম কৰি আপোনালোকে ভাল পাব আজিৰ দিনটোত, বা আপোনালোকে সামাজিক কাৰ্যকলাপৰ ক্ষেত্ৰত আপোনালোকে কাম কৰি বেছি ভাল পাব। ৰোগীসকলেও ঔষধ গ্ৰহণ কৰাৰ সময়ত সাৱধান হ'ব লাগিব বুলি কৈছে। সাহিত্য আৰু কলাৰ প্ৰতি থকা আপোনালোকৰ যি প্ৰাকৃতিক মনোভাৱ সেইটো আজি আপোনালোকৰ বৃদ্ধি হ'ব বুলি কৈছে। আজি আপোনাৰ কৰ্মস্থানত কম মনোৰম পৰিৱেশ থাকিব, অৰ্থাৎ কাম কৰাৰ ক্ষেত্ৰত আপোনাৰ ইমান আগ্ৰহ নাথাকিব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনীয়তাৰ যত্ন ল'বলৈও কৈছে। শুভ ৰং হৈছে বগা, শুভ নম্বৰ হৈছে 23। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশি ফল। শ্ৰোতা বন্ধুসকল, ৰাশি ফলটো হৈছে মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। ধন সম্পৰ্কীয় কিছুমান সমস্যাৰ বাবে আপোনাৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো বিভেদ হ'ব পাৰে বুলি কৈছে। অৰ্থাৎ টকা পইচাৰ কাৰণে হয়তো আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত অলপ কিছু বিভেদ সৃষ্টি হ'ব পাৰে বুলি কৈছে। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত তেওঁলোকে অধ্যয়ন সম্পৰ্কে যিটো সমস্যাৰ সন্মুখীন ল'বলগীয়া হ'ব পাৰে বুলিও কৈছে। আপোনাৰ সাহসৰ বাবে আপুনি সমাজত নিজৰ খ্যাতি অৰ্জন কৰিব বুলি কৈছে। আপুনি বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰাও সম্পূৰ্ণৰূপে আঁতৰি থকাটো উচিত। আপুনি এটা শৃংখলাবদ্ধ দৈনন্দিন ৰুটিন অনুসৰণ কৰাও উচিত। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে খাকী, শুভ নম্বৰ হৈছে 26। শ্ৰোতা বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশি ফল। ৰাশি ফলটো হৈছে কৰ্কট ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফলবোৰ। আপোনাৰ ঘৰত কিছু নেতিবাচকতা থাকিব পাৰে বুলি কৈছে। বিবাহিত দম্পতীৰ কিছু অহংকাৰৰ সংঘৰ্ষ হ'ব পাৰে। আপুনি স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ'ব পাৰে বুলিও কৈছে। আপুনি পাতল আৰু সহজে হজম কৰিব পৰা খাদ্য খোৱাটো উচিত, অৰ্থাৎ মছলাযুক্ত খাদ্য পৰিহাৰ কৰিবলৈ কৈছে।
আপুনি অবৈধ কাৰ্যকলাপৰ ক্ষেত্ৰতো আঁতৰি থকাটো ভাল হ'ব বুলি কৈছে। অৰ্থাৎ আপোনালোকে যিটো কাম কৰিব সেই কামটো লিগেলি হোৱাটো ভাল হ'ব, অবৈধভাৱে কোনো কাম নকৰাটো ভাল হ'ব বুলি কৈছে। শুভ ৰং হৈছে ক্ৰীম, শুভ নম্বৰ হৈছে 12। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে সিংহ ৰাশি। আহক এতিয়া আমি চাই লওঁ সিংহ ৰাশিৰ সম্পৰ্কে। ৰাজনীতিৰ সৈতে জড়িতসকলক উচ্চ পদলৈ পদোন্নতি দিয়া হ'ব বুলি কৈছে। আপুনি উপাৰ্জনৰ এটা নতুন উৎস বিকশিত কৰিব পাৰে, অৰ্থাৎ আপোনাৰ উপাৰ্জনৰ ৰাস্তা আপুনি উলিয়াই ল'ব পাৰে বুলি কৈছে। সকলো কাম সুচাৰুৰূপে সম্পূৰ্ণ কৰা হ'ব। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পৰা উৎকৃষ্ট লাভ কৰিব বুলি কৈছে। যদি আপোনালোকে কঠোৰ পৰিশ্ৰম কৰে অৰ্থাৎ কাম কৰে, তেনেহ'লে সেই কামৰ আপোনালোকে উচিত মূল্য পাব বুলিও কৈছে। আপোনাৰ বিত্তীয় সমস্যাবোৰ সমাধান হ'ব পাৰে, অৰ্থাৎ আপোনাৰ টকা পইচাৰ যিটো নাটনি অৰ্থাৎ হৈ আছে, সেই নাটনিটো হয়তো সমাধান হ'ব পাৰে। আপোনাৰ পৰিয়ালত শান্তি আৰু সমৃদ্ধি থাকিব। শুভ ৰং হৈছে সেউজীয়া, শুভ নম্বৰ হৈছে 1। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটো ৰাশিফলৰ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কন্যা ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফলবোৰ। আজি আপুনি ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব বুলি কৈছে। অৰ্থাৎ কন্যা ৰাশিৰ জাতক জাতিসকলক কৈছে যে আজিৰ দিনটোত আপোনালোকক ভাগ্যই লগ দিব বুলি কৈছে। পুঁজিৰ অভাৱৰ বাবে হয়তো আপোনাৰ কাম আধাতে ৰৈ যাব পাৰে বুলিও কৈছে। কৰ্মৰত পেছাদাৰীসকলৰ অতিৰিক্ত কামৰ বোজা থাকিব পাৰে। আপুনি ধৰ্মীয় স্থানসমূহত ভ্ৰমণ কৰিবলৈ যাবলগীয়া হ'ব পাৰে। আপুনি ব্যৱসায়ৰ বাবে সময় উলিয়াব লাগিব। পাৰিবাৰিক পৰিৱেশ মনোৰম হৈ থাকিব। শুভ ৰং হৈছে মুগা, শুভ নম্বৰ হৈছে 8। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে তুলা ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আজি আপুনি আপোনাৰ সকলো কাম পৰিকল্পিতভাৱে সম্পূৰ্ণ কৰিব বুলি কৈছে। আপোনাৰ জীৱন ধাৰণাৰ মানদণ্ডও বৃদ্ধি হ'ব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ'ব। আপোনাৰ জীৱন সংগীৰ সৈতে পাৰ্থক্য হ্ৰাস হ'ব, অৰ্থাৎ মিলাপ্ৰীতি ভাল হ'ব বুলি কৈছে। নিযুক্তিৰ নতুন উপায়ো হয়তো আপোনালোকে পাব পাৰে, সৃষ্টি কৰা হ'ব বুলি কৈছে। অৰ্থাৎ আপোনালোকৰ নিযুক্তিৰ কাৰণে যিটো বিচাৰি আছিল সেইটো আপোনালোকে পাব পাৰে বুলি কৈছে। ঘৰত শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰা হ'ব পাৰে। শুভ ৰং হৈছে ৰঙা, শুভ নম্বৰ হৈছে 30। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপোনাৰ বৈবাহিক সম্পৰ্কত বিভেদ থাকিব পাৰে বুলি কৈছে। বাৰ্তালাপৰ সময়ত আপুনি সাৱধান হোৱা উচিত। কিছুমান বন্ধুৱে আপোনাক ঈৰ্ষা কৰিব পাৰে। বৰ্ধিত অপ্ৰয়োজনীয় ব্যয়ে আপোনাৰ বাজেটৰ ক্ষেত্ৰত প্ৰভাৱ কৰিব পাৰে বুলি কৈছে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ কেৰিয়াৰ সম্পৰ্কে সমস্যাৰো সন্মুখীন হ'ব পাৰে। শুভ ৰং হৈছে গুলপীয়া, শুভ নম্বৰ হৈছে 2। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ
অন্য এক ৰাশিফলটো হৈছে ধনু ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপুনি যি কাম গ্ৰহণ কৰে সেয়া সম্পূৰ্ণ কৰাৰ পিছতহে আপুনি বিশ্ৰাম ল'ব বুলি কৈছে। অৰ্থাৎ আপুনি যি কাম এটা কৰিবলৈ আগবাঢ়িব আৰু সেই কামটো আপুনি সম্পূৰ্ণ নোহোৱালৈকে বিশ্ৰাম নল'ব বুলি কৈছে। তাৰ পাছতহে কামটো সম্পূৰ্ণ হৈ যোৱাৰ পাছতে আপুনি আৰাম কৰিব। আপুনি আজি আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো উচিত। আপুনি আপোনাৰ প্ৰেম সংগীৰ সৈতে ৰোমান্টিক তাৰিখত যাব পাৰে। আপুনি বুদ্ধিমান লোকৰ সংগ পাব। কাৰিকৰীৰ ক্ষেত্ৰত সৈতে জড়িত সকলৰ বাবেও দিনটো অত্যন্ত অনুকূল বুলি কৈছে। শুভ ৰং হৈছে মেৰুন। শুভ নম্বৰ হৈছে 23। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফলটো হৈছে মকৰ ৰাশি। শ্ৰোতা বন্ধুসকল, মকৰ ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে আপুনি নতুন ব্যৱসায়িক বিনিয়োগ কৰিব পাৰে। মানুহে আপোনাৰ কৰ্মশৈলীৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হ'ব বুলিও কৈছে। অৰ্থাৎ আজিৰ দিনটোত আপোনালোকে নতুন ব্যৱসায় কৰিব আগবাঢ়িব পাৰে বা আপুনি সেই কামত বিনিয়োগ কৰিব পাৰে আৰু আপোনাৰ সেই কামবোৰৰ যি কাম কৰিব তাৰ দ্বাৰা ওচৰ চুবুৰীয়াও প্ৰভাৱিত হ'ব। অৰ্থাৎ আপোনাক অনুসৰণ কৰিব বুলি কৈছে। আপুনি দানৰ বাবে টকা খৰচ কৰিব বুলি কৈছে। আপুনি আপোনাৰ কৰ্মস্থানত খুব ভাল প্ৰদৰ্শন কৰিব। আপুনি আপোনাৰ জীৱন সংগীৰ পৰা অনুপ্ৰেৰণা পাব। শিশুসকলে তেওঁলোকৰ অধ্যয়নত অতি সক্ৰিয় হৈ থাকিব। শুভ ৰং হৈছে নীলা আৰু শুভ নম্বৰ হৈছে 3। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফলটো হৈছে কুম্ভ ৰাশি। আহক এতিয়া আমি চাই লওঁ কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপোনাৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি হ'ব বুলি কৈছে। কুম্ভ ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত আপোনালোকৰ যিটো আত্মবিশ্বাস আৰু নিজৰ যি মনোভাৱ সেইটো বৃদ্ধি হ'ব। আপুনি সময়মতে ব্যৱসায়ৰ লক্ষ্যও প্ৰাপ্ত কৰিব। আপোনাৰ ঘৰত এটা ধৰ্মীয় পৰিৱেশ থাকিব। আপোনাৰ দেউতাকৰ সৈতে আলোচনা কৰাটো আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব। আপোনাৰ ব্যক্তিগত বিষয়বোৰ বাহিৰৰ লোকৰ সৈতে ভাগ বতৰা নকৰিবলৈ কৈছে। ৰিয়েল এষ্টেটত ডাঙৰ বিনিয়োগ কৰাত পৰিহাৰ কৰিব। অৰ্থাৎ আপোনালোকক কৈছে যে আপোনালোকৰ যিটো ঘৰুৱা কথা, ব্যক্তিগত কথা বা আলোচনাবোৰ বাহিৰৰ লোকৰ সৈতে শ্বেয়াৰ নক'ব, ভাগ বতৰা নকৰিব। আৰু যদি আপোনালোকে ৰিয়েল এষ্টেটত বিনিয়োগ কৰে তেনেহ'লে আজিৰ দিনটোত বিনিয়োগ কৰাৰ পৰা বাচিব, বিনিয়োগ নকৰিব। শুভ ৰং হৈছে মেজেণ্টা কালাৰ আৰু শুভ নম্বৰ হৈছে 28। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আজি আপুনি এক বিৰক্তিকৰ যাত্ৰাত যাবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপুনি ইচ্ছা নথকাৰ সত্ত্বেও হয়তো যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আনৰ বিষয়ত অত্যধিক হস্তক্ষেপ নকৰিব। অৰ্থাৎ কোনো এজন ব্যক্তিক কামৰ ক্ষেত্ৰতে হওক বা পৰামৰ্শৰ ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক জবৰদস্ত কৰি নিদিব বা তেওঁলোকৰ যিটো আগ্ৰহ বা তেওঁ কৰিব বিচাৰিছে সেই ক্ষেত্ৰত আপোনালোকে বাধা নিদিবলৈ কৈছে। সকলোৰে সন্মুখত আপোনাৰ অনুভূতি প্ৰকাশ নকৰিব। বদ হজমৰ বাবে আপুনি যকৃতৰ কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। অপ্ৰয়োজনীয় চিন্তাৰ বাবে আপুনি নেতিবাচকতা অনুভৱ কৰিব পাৰে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে সোণালী, শুভ নম্বৰ হৈছে 12। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল।
শ্ৰোতা বন্ধুসকল, ইয়াৰ লগতে আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে এনেধৰণৰ ভিডিঅ' সদায় বিচাৰে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব, যাতে আগন্তুক ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈ আহোঁ, নমস্কাৰ। ওম নমো শিৱায়, ওম নমো শিৱায়, ওম নমো শিৱায়।